বাবৰি মছজিদ লৈ এই মহাপণ্ডিতজনে কি কৈছে আপোনালোকে প্ৰথমে শুনি লওক, তাৰপিছত মই ইয়াক रिप्लाई दिया। बाबर के नाम से बाबरी मस्जिद बनाने के लिए मुर्शिदाबाद में इसने 6 दिसंबर को कहा था। तो आज 6 दिसंबर की पूर्व संध्या पर ही इनकी मैं ऐसी तैसी करते रहा हूँ। और इस तरह से अगर कोई भी हरकत करेगा इस भारत की पावन धरा पर तो उसको छोड़ा नहीं जाएगा। ये हुमायूं कबीर है जिसने विदेशी आक्रांता বাহ 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 বাহ, সেই লাইটাৰখনে দি সেই হুমায়ুন কবিৰৰ ফটোত জুই লগাই দি পুৰাই দিলে কি তুমি নিজকে পণ্ডিত বুলি ভাবি আছা নেকি? তেতিয়াহ'লে মই ক'ম তুমি এটা আচল বোকা চোদা আৰু তুমি এটা মহামূৰ্খ। কাৰণ এই হুমায়ুন কবিৰৰ ফটো পুৰাই দি তুমি কি দেখুৱাব খুজিছা, কি সাবিত কৰিব বিচাৰিছা? মুছলমানে কেতিয়াবা দেখিছা নেকি তহঁতৰ যেতিয়া মন্দিৰ তৈয়াৰ কৰে তাত গৈ বাধা দিয়া? আরে মহাপণ্ডিত, আপুনি আপোনাৰ ধৰ্মটোৱে পালন কৰি ৰাখক না, বেলেগে ধৰ্মক লৈ কিয় টানাটানি কৰি আছে? বেলেগৰ ধৰ্মক লৈ টানাটানি কৰি লাভ নাই। তোমাৰ ধৰ্মটো তুমি ঠিক ৰাখা আৰু আমাৰটো আমি ঠিক ৰাখিম। মই আপোনালোকক এটা ট্ৰেইলাৰ দেখুৱাই আছো, ট্ৰেইলাৰটো চাই লওক। 15 मिनट। This is the power of Muslim and this is the majority of Muslim. ভিডিওটো লাইক এটা কৰিব, লাইক, আৰু যিমান পাৰা শ্বেয়াৰ কৰি দিয়ক। আৰে ভাই এই ভিডিওটো চা না, তুমিতো নিজকে পণ্ডিত বুলি দাবী কৰি আছা, এইখন চা তহঁতৰ হিন্দু মানুহে কিমান সাপোৰ্ট কৰি আছে তাত বাবৰি মছজিদ হ'ব লাগে বুলি। ৰাইজসকল আপোনালোকৰ চাওক। हम हिंदू होके बोल रहे हैं बाबरी मस्जिद बनना चाहिए तो बनना चाहिए। এই হিন্দু মহিলাজনে राम मंदिर কি কৰি আছে बना চাওক। वैसे मुसलमानों भाइयों के लिए बाबरी मस्जिद भी होना चाहिए, क्योंकि हम हिंदुओं के लिए जैसे राम मंदिर बना है वैसे मुसलमान भाइयों के लिए बाबरी मस्जिद बनना जरूरी है।